স্বাগতম জনাইছোঁ পাৰ্থ চেক্সলৈ। আৰু চাব পাৰে আমাৰ আজি মানে এই ভক্তসকলক, এইফালে ভক্ত এইবিলাক গোটাই আমি জানো চব ভক্ত বাস্তৱ যাবলৈ ওলাইছোঁ আজি শংকৰদেৱৰ মানে অধিৱেশনত। আৰু এতিয়া গাড়ী ৰখা কাৰ্যসূচী, তাৰপিছত আমি যাম ডাইৰেক্ট তাতে ওলাম, আৰু কথা বতৰা নাই, তাতে ওলাম ডাইৰেক্ট। তো আমি আহি উপস্থিত হ'লোঁ সেই ৰঙিয়াৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা ঠাইডোখৰলৈকে। তো চাব পাৰে আজি যিহেতু লাজ হয়, তো মানে পূৰা মানুহ আহিছে আৰু পূৰা জাম হৈ আছে। ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব, খোজকাঢ়ি যাই পাম আমি। আৰু চাব পাৰে গাড়ী মানুহ ভিৰ চাব পাৰে ইয়াৰ পৰাই আমি মানে আহি পোৱাই নাই, আধাতে আছোঁ। আৰু মানে মানুহ ভিৰ চাওক, এই গাড়ী চাই ইয়াৰ পৰা এই কিমান দূৰলৈ আছে পাত্তা নাই। আমি মানে মেইন গেট বা কৰিছে গমেই নাপাওঁ। এইটো জাষ্ট এনে গেট মানে ৰাস্তাৰ হাইৱে এইটো যা এইটো মেইন হাইৱে এনেকুৱা ভিৰ হৈ গৈছে পূৰা। ইয়াৰ পৰা কিমান খোজ কাঢ়িব লাগে মানে আমি গমেই নাপাওঁ। কিমান পাছ যাব লাগিব আৰু আহক পেলি আমি সেই তাৰ পৰা আহি এখন বেলেগ গেট পালোঁ, কিন্তু জাম চিঙাই নাই, লচৰে কৰা নাই গাড়ী। আৰু ইয়ালৈ অহা সমূহ গাড়ীৰ মানে ব্যৱস্থা কৰি আছে, গাড়ী থবৰ কাৰণে ইফালে গাড়ীৰ ব্যৱস্থা কৰি দিছে। আৰু এইটো মানুহ যাই আছে যদিও মেইন গেটটো আগফালে আছে, তো আমি আগলৈকে আৰু আহি পালোঁ মেইন গেট। এইটো হৈছে মেইন গেট ইয়াৰে। আৰু মানুহ চাওক গাইছ, কি ক'ম আৰু বাপ্পা ঐ, এইটো হৈছে মেইন গেট। আৰু আমি আহিয়ে গেটতে দেখিলোঁ লাখ লাখ মানুহ এতিয়া গৈ আছে মানে প্ৰচেশ্যনলৈ। তো সেইকাৰণে সকলো মানুহখিনি মানে গেটলৈকে আহিছে, আৰু প্ৰচেশ্যনত যোৱাটো হাজাৰ হাজাৰ মানুহ গৈছে। তো সেইকাৰণে পূৰা ভিৰ হৈ আছে। বাৰু আমি প্ৰচেশ্যনলৈ নাযাওঁ, আমি যাম ভিতৰলৈকে, আৰু আপোনাক সকলোখিনি বস্তু আমি দেখাবলৈ চেষ্টা কৰিম। তো একবাৰ চাওঁ ভিতৰলৈ গৈ ক'ত কি কেনেকুৱা কি বস্তু আছে। আৰু আপোনালোকে এবাৰ মানে ফিল কৰক যে কিমান মানুহ আছে, কিমান লাখ লাখ মানুহ আছে, যে মানে যিমান দূৰলৈ চকু যায় চব মানুহে মানুহ ভাবক একবাৰ, চিন্তা কৰক। আৰু এয়া আহি আমি ভিতৰত সোমাই আছোঁ, মানে চাব পাৰে একবাৰ চব বগা হৈ গৈছে। আৰু ইফালে আছে আমাৰ গাঁৱৰ গীতা, মানে গাঁৱৰ ভক্তকেইটা, আৰু আমি আগফালে চেষ্টা কৰিছোঁ যাবলৈ এই মানুহৰ মাজে মাজে। মানে কি ক'ম আৰু কি লেভেলৰ মানুহ। আৰু মই এবাৰ মোৰ ড্ৰেছটো দেখাই আছোঁ আপোনালোকক। কৃষ্ণ। আৰু ইমান দূৰ খোজকাঢ়ি আহি আমি পালোঁ এতিয়া, মানে এতিয়াহে পাইছোঁ মাজৰখিনি। পোৱাই নাই, এইফালে চাওক মানুহ চাওক, এতিয়া পোৱাই নাই মানে মেইন হেৰি। আমি কমচে কম আধা কিলোমিটাৰ বেছি 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ, আহি পোৱাই নাই। এতিয়া আহি পাম। বাপৰে চাব পাৰে মানুহ মানে চব বগা হৈ আছে, গোটেই পথাৰ বগা হৈ আছে। আৰু চাৰিওফালে মানে বেলেগ বেলেগকৈ আছে। ইফালে ধৰক মেইন মন্দিৰটো আছে, এইখন মেইন ৰভাখন, আৰু ইফালে গ্ৰন্থমেলা আছে, কিবা চব চাৰিওফালে বেলেগ বেলেগকৈ আছে। আৰু মানে চাৰিওফালে চলি আছে বিভিন্ন ধৰণৰ অনুষ্ঠান, ক'ৰবাত নাম ধৰিছে, কোনোবাই ক'ৰবাত ভাষণ দি আছে, এনেকৈ চলি আছে চাৰিওপিনে। আৰু এইফালে হৈছে এইটো হৈছে নামঘৰটো, যিটো ইয়াত মানে অস্থায়ীভাৱে স্থাপন কৰা হৈছিল এইকেইদিনৰ কাৰণে। তো এবাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু বাকী চাৰিওফালে চলিয়ে আছে। আৰু এইটোৱে যে এইটো নামঘৰ যিটো অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে, আৰু য'ত মানে দিনে নিশাই মানে 24 ঘণ্টাই নাম প্ৰসংগ হৈয়ে আছে এই 3 দিন। তো ইয়াত মানে সোমোৱাটো অসম্ভৱ কথা হয়। তো মই ভাবিছোঁ যে এবাৰ আপোনালোক কাষৰ পৰা যেনেকৈ নহওক একবাৰ দেখাই আনিম, মানে দেখুৱাম আৰু কাষৰ পৰা কেমেৰাটো কিবাকৈ সোমাই দি। তো এইটোৱে অস্থায়ী, মানে ইয়াত দিনে নিশাই নাম প্ৰসংগ হৈ আছে। অলপ কাষৰ ফালে গৈ আছোঁ আৰু চেষ্টা কৰিছোঁ দেখাবলৈ। আৰু সেই মানে নামঘৰৰ পৰা ওলাই আহি আৰু এইফালে হৈছে এখন মেইন মঞ্চখন ইয়াৰে, আৰু চবৰে প্ৰেছ ভৰ্তি হৈ আছে ইয়াতে। মাতবা শুনিছে নাই? আৰু এইটো হৈছে মানে কি কয়, শৰাই এখন বনাইছে ফুলেৰে। এইখন হৈছে শৰাই ফুলেৰে বনাইছে পুৰা। আৰু এইটো হৈছে সন্মুখৰ ফালৰ পৰাই মানে মুখ্য দুৱাৰ, যিটো মানে মঞ্চলৈ যোৱাৰ, আৰু বীৰ চিলাৰায় তোৰাম বুলি লিখা আছে। তো মানে এইফালে ভিতৰত যাব পাৰি, কিন্তু আমি পিছফালে আহিছোঁ। আৰু এইফালে এইটো হৈছে মেইন মানে মঞ্চৰ গেট। এইটো ইয়াতে এখন শৰাই থোৱা আছে ডাঙৰ ফুলেৰে বনোৱা, আৰু এইফালে নাম ধৰি আছে মানে। আৰু মানে মঞ্চখনৰ সন্মুখতে দুটা হাতীৰ দাঁত বনাই থৈছে, মানে কি এডাল হৈছে খুৰ, আৰু এইপিনে এনেকৈ আছে দুটা মানে দাঁত, মানে হাতীৰ মানে দুখন মুখ আৰু দুফালে এনেকৈ বনাইছে মেইন মঞ্চখনৰ সন্মুখতে। মানে যিহেতু জাগাখিনিৰ নাম হাতী খলা হয়, তো হাতীৰ মানে মুখ দুখন বনাই থৈছে, মানে দুফালে দুডাল খুৰেৰে দাঁত এনেকৈ বনাই থৈছে। পৰম গুৰুৰ মহিমা মহামূৰ্খমতি আমি কৰিলাও উদ্ধাৰ। আৰু এইডাল হৈছে ধৰ্মধ্বজ, যিডালক কেন্দ্ৰ কৰি সমূহ অধিৱেশনসমূহ পতা হয়। তো এইবাৰ 93 সংখ্যক অধিৱেশন যিহেতু ৰঙিয়াত হৈছে, তো এইবাৰ ইয়াতে এনেকৈ আছে। আৰু আগলৈ য'ত প্ৰেৰণ হ'ব, মানে আগলৈ আজি যিহেতু লাজ হয় প্ৰেৰণ কৰি দিয়া হ'ব, মানে আজি হেৰি কৰি পেলাই গধূলিকৈ। তো এনেকুৱা। তো আৰু ইয়াৰ চাৰিওফালে আছে সমূহ শাখাসমূহৰ পতাকাসমূহ, যি শাখা নামৰ সহিতে পতাকাসমূহ আছে। তো যিমান শাখা আছে সিমানে পতাকা আছে।
আৰু এইফালে ধৰ্ম ধ্বজডাল পূৰা মানে হেৰি হৈছে বতাহত। তো আমি এইখিনি চালোঁ। এইবাৰ আৰু আমি যাই আছোঁ বেলেগ ফালে, মানে এইবাৰ চাই আছোঁ য'ত মানে সেৱা কেন্দ্ৰসমূহ আছে সেইফালে গৈ আছোঁ। এইটো হৈছে কেন্দ্ৰীয় সেৱা বাহিনী, মানে যিসকলে কাম কৰি আছে, স্বচ্ছ সেৱক আছে সেইবিলাকৰ এইটো হৈছে হেৰি মানে কি কয় শিবিৰ আৰু মানে ৰাতি মানে থাকিবৰ কাৰণে সুবিধা কাৰণে এইটো আছে। আৰু মানে পুৰা পৰিপাটিকৈ মানে সম্পূৰ্ণ সজাই বজাই ৰখা হৈছে। ইয়াত হাতী চাতি, আৰু এইটো হৈছে মেইন গেটটো মানে। আৰু এইখন হৈছে অধিৱেশনৰ মেইন মঞ্চখন, য'ত মানে মেইন কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈ আছে। তো এইখন হৈছে মঞ্চ, আৰু ইয়াৰ যি বহিব পৰা হেৰিত মানে বহিব পৰাকৈ বনাইছে, আৰু এইটো হৈছে বহিব পৰা বনোৱা। ইয়াত কমেও 10,000ৰ ওপৰ মানুহ একেলগে বহি মানে অংশগ্ৰহণ কৰিব পৰাকৈ আছে, মানে যাতে উপভোগ কৰিব পাৰে আৰু মঞ্চত চলা কাৰ্যসমূহ। 10,000ৰ ওপৰ মানুহ একেলগে বহি চাব পাৰে। আৰু এইবাৰ আহিছোঁ বাণিজ্য মেলালৈ, আৰু এইখন বাণিজ্য মেলাত মানে গোটেই অসমৰ দোকান আছে, মানে এটা জেগা নহয়, গোটেই অসমখনৰ দোকান আছে। তো আপোনালোক যি লাগে তাকেই পাব ইয়াতে। আৰু আপোনালোকক কৈছোঁ ইয়াত মানে সকলো ধৰণৰ বস্তুৱেই পায়। প্ৰথমতেতো মানে আমি অলপ কাপোৰ চাই আছিল, তো কাপোৰ চালোঁ, পাট মুগা কাপোৰ। এইফালে আছে এখন মানে আইচক্ৰীমৰ দোকান, তো আছে পেপাৰ চেপাৰ মানে বাঁহী আদি সকলো দোকান আছে। তো যিহেতু মই মানে তৰল চৰল বেছি ভাল পাওঁ, তো এইবাৰ আপোনাক লৈ যাইছোঁ তৰল দোকান। আৰু এইফালে আছে, এইখন হৈছে তৰল চৰলৰ দোকান। আৰু চাব পাৰে তাতে আহোম চাহোম যে বিয়াই চিয়াই দিয়ে, হেংদাংহিয়াম এইবিলাক চাওক, এইবিলাক চাওক। আৰু শুক্ৰী বুলি বস্তুটো খাই আহিছোঁ, অলপ মানে ঘূৰি অহাৰ পৰাই কি দোকান মানে শেষেই নহয় দোকান। এইবাৰ আহিছোঁ ঢোল পেপাৰ দোকানলৈ, আৰু চাব পাৰে আমাৰ লগৰকেইটাই কি ঢোল পেপা বজাই আছে। আৰু ইফালে যে মানে গ্ৰন্থমেলা, সিফালে আছে গ্ৰন্থমেলা ভিতৰ ফালে। আৰু আমাৰ মানে এতিয়া মানুহ আহিছে, মানুহ বিচাৰি মানে এৰেঞ্জ কৰিব আহিছোঁ অলপমান, মানুহ হৈ গৈছে আমাৰ। আৰু এটা বস্তু চাওক, ওলকবি চাওক কি ডাঙৰ, মানে হাতৰ তলতো নাই চাওক, হাতখন চাওক মোৰ ওলকবিটো চাওক, এই প্ৰকাণ্ড ওলকবি। আৰু মানে ইয়াতে বনাইছে তাক চক্ৰ বিহু, ইফালে চক্ৰ বিহুটো, এইটো হৈছে চক্ৰ বিহু। কি বনাইছে কাষৰ পৰা চাব লাগছোন বাৰু, কিবা চক্ৰ বিহু আৰু বাপৰে। এতিয়া মানুহবিলাক ঘূৰি আছে দেখোন, কিবা এইবাৰ ঘূৰি আছে, এনেকৈ ঘূৰি আছে। আৰু যে আমি শুনি থাকোঁ কুৰুক্ষেত্ৰৰ যুদ্ধত মানে কি মহাভাৰতত অভিমন্যুক মানে এই হেৰিত পেলাই চৰল কৰি মাৰিছিল। তো এনেকুৱাই চাগে কিবা আছিল। আৰু ইয়াতে থোৱা আছে জগতগুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মানে প্ৰতিমূৰ্তি, মানে কি প্ৰতিচ্ছবি দুখন থোৱা আছে ডাঙৰকৈ বনাই। আৰু এই ইয়াত যিখিনি ঠাই আছে মানে 700 বিঘাত, মানে গোটেই 700 বিঘাৰে মানে বস্তু বনোৱা হৈছে। তো ইমানটো ঘূৰা সম্ভৱ নহয়, তো মানে যিখিনি পাৰোঁ ঘূৰি আপোনালোক দেখালোঁ। তো এতিয়া যাওঁ আৰু লাহেকৈ। আমি আহোঁতো মানুহ সিঞ্চি আছিল, আহি আছিল এনেকৈ ভৰ্তি হৈ। আৰু আমি আহিলোঁ এতিয়া, মানে যাবলৈ আহিলোঁ। আৰু এতিয়াও মানে মানুহ মানে 1% মানুহ মানে কমা নাই, আহিয়ে আছে। আৰু এইটো হৈছে মেইন দুৱাৰ। আৰু আমি আহিলোঁ মানে গোটেই কমপ্লিট ঘূৰি আকৌ ফিৰি আহিলোঁ। তো আজি কিখিনি দেখাব পাৰিলোঁ, কি দেখাব পাৰিলোঁ নাজানো, কিন্তু যিখিনি দেখালোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে। আৰু এনেদৰে আজি জয় গুৰু শংকৰ বুলি কৈ আমি আজি বাই বাই দিলোঁ, বাই বাই।